আসসালামু আলাইকুম। আজি মই আকৌ এটা দীঘলীয়া ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বৰ বেছি দীঘলীয়া নহয়। এয়া মই মাখানাখিনি ভাজি ল'লোঁ, মাখানা বৰফি বনাম। এতিয়া মই বাদামখিনি ভাজিছোঁ। মাখানাখিনি ভাজাটো স্কিপ হৈ গ'ল, আপোনালোকক দেখুওৱা নহ'ল। বাদামখিনি অকণমান মই কাঢ়াকৈ ভাজিম, যিহেতু মই বৰফিৰ কালাৰটো মোৰ অলপ ব্ৰাউন কালাৰ বনাম। যদি আপোনালোকে বগা বগা কালাৰৰ বৰফি বনাব বিচাৰে তেনেহ'লে বাদামটো আপোনালোকে কম ভাজিব। এয়া মই মাখানাখিনি মই মিক্সিত ব্লেণ্ড কৰি ল'লোঁ। এতিয়া মই ইয়াতে দিছোঁ সৰু বাতিৰে এবাতি পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰখিনি যিমানখিনি দিছোঁ সিমানখিনিয়ে মই নাৰিকলৰ গুড়া দিছোঁ। এতিয়া মই গেছত পেন পাতি দিছোঁ আৰু গেছটো অন কৰি ল' ফ্লেমত দি দিছোঁ। তাতে মই নাৰিকলখিনি দি এয়া মিশ্ৰণ কৰি দিছোঁ। এতিয়া ইয়াতে মই কিন্তু গাখীৰ সেই যিটো বাতিৰে নাৰিকল দিছোঁ সেইটো বাতিৰে দুবাতি গাখীৰ লৈছোঁ মই। আৰু এতিয়া মই ইয়াতে এলাইচি পাউডাৰ 1 চামুচ এড কৰিছোঁ। অকণমান মিলাই দিওঁ। তাৰপিছতে মই ইয়াতে এড কৰিম অলপ চেনি। আপোনালোকে চেনিৰ চিৰা বনায়ো পিছত দিব পাৰিব। একেবাৰে দোকানত কিনাৰ দৰে যদি মানে বৰফি বনাব বিচাৰে তেনেহ'লে তেনেদৰে দিব পাৰিব। মই ইয়াতে এড কৰি দিছোঁ, যিহেতু মই একেবাৰে ঘৰতেই বনোৱা নিচিনা বনাম, যেন মানে ঘৰতেই বনাইছোঁ। আৰু আলহী অতিথি আহিলেও দিলেও যাতে মানে দেখিলে গম পায় যে এয়া ঘৰতেই বনোৱা বুলি। দোকানৰ দৰে বনালে মানে আলহী অতিথি আহিলে দিলে মানে লাগে যেন মানে কিনি আনি দিছোঁ তেনেকুৱাই অনুভৱ কৰে। গতিকে মই ঘৰতেই বনোৱাৰ দৰেই দিম। এয়া মই যিখিনি পাউডাৰ গাখীৰ আৰু মাখানাখিনি মই পাউডাৰ কৰি লৈছিলোঁ, এয়া মই অলপ অলপকৈ দি এনেদৰে কণ্টিনিউৱাছলি মই লৰাই থাকিম। এইখিনি দিয়া হৈ গ'লে মই ইয়াতে যিখিনি মই বাদাম পিচি লৈছোঁ, বাদামখিনি মই আপোনালোকক কৈছিলোঁৱেই যে মই অলপ কাঢ়াকৈ ভাজিছোঁ। আৰু কাঢ়াকৈ ভাজাৰ কাৰণটো হৈছে কি, বাদামখিনি কাঢ়াকৈ ভাজিলে তাৰ ফ্লেভাৰটো খুবেই ধুনীয়া আহে, খুবেই ভাল লাগে। আৰু কমকৈ ভাজিলে মানে কি হয়, বাদামৰ কিবা কেঁচা কেঁচা গোন্ধ এটা থাকে, মানে অকণমান হ'লেও কেঁচাৰ গোন্ধ এটা থাকি যায়। মই বেয়া পাওঁ, সেইটো কাৰণে মই বেছিকৈ ভাজিছোঁ আৰু যাতে মানে বৰফিটো ব্ৰাউন কালাৰ হয়। বাদামটোৰ ভাজাৰ ওপৰত কথা। বাদামটো আপোনালোকে যিমান যেনেকৈ কাঢ়াকৈ ভাজিব, বা আপোনালোকে লাইটকৈ ভাজিলে কালাৰ লাইট হ'ব, তাতকৈ অলপ ডিপকৈ ভাজিলে অলপ লাইট ডিপ হ'ব। আৰু মই যিহেতু অলপ ডিপকৈ ভাজিছোঁ গতিকে বৰফি কালাৰটো ডিপেই হ'ব। এতিয়া মই এয়া বাদামখিনি দেখিছেনে, মই বেছিকৈ ভাজাৰ কাৰণে আৰু মানে অলপ বেছিকৈ মিক্সিত ব্লেণ্ড কৰাৰ কাৰণে অলপ লিকটীয়া নিচিনা হৈছে। এতিয়া মই কণ্টিনিউৱাছলি এনেদৰে লৰাই থাকিম। খুব ধুনীয়া এটা টেক্সচাৰ হ'ব এইখিনি লৰাই থাকিলে, কিন্তু ৰখিব নালাগিব। ৰখিলে অৱশ্যে এইখিনি গোটা গোটা হৈ থাকিব। এয়া মই ইয়াতে 2 চামুচ ঘি এড কৰিম। ঘিখিনি মই ঘৰতেই বনাইছোঁ। যদি আপোনালোকক ঘি বনোৱাৰ ৰেচিপি লাগে তেনেহ'লে কমেণ্টত মোক জনাব, মই আপোনালোকক ইয়াৰ ৰেচিপি দিবলৈ চেষ্টা কৰিম। আৰু মাখানাৰ ৰেচিপি বহুতো আছে, বহুত ধৰণৰ ডিফাৰেণ্ট ৰেচিপি আপোনালোকে বনাব পাৰিব আৰু মই আপোনালোকক দিবলৈও চেষ্টা কৰিম। এতিয়া মই এইখিনি কণ্টিনিউৱাছলি লৰাই থাকিম। লৰাই থাকিলে তেতিয়াহে এইখিনি গোটা হৈ নাযাব, খুব ধুনীয়াকৈ মিলি যাব। ইয়াৰ পিছতে চাব মই কি ধুনীয়া হৈ যাব। এয়া দেখিছেনে কি ধুনীয়া টেক্সচাৰ, যেনেকুৱা বিচাৰিছোঁ তেনেকুৱাই হৈছে এয়া। এতিয়া মই এখন ট্ৰেত অলপমান ঘি সানি ৰাখিছোঁ। এই ঘি ট্ৰেখনত মই এইখিনি দি দিম। দি তাতে অকণমান ঠাণ্ডা হ'বলৈ দিম, ধুনীয়াকৈ মেলি দিম। মই এয়া ট্ৰেখনত মই ঘি লগাই লৈছোঁ। এতিয়া মই এইখিনি মই ইয়াতে দি দিম আৰু দি মই খুব ধুনীয়াকৈ এইখিনি মেলি ল'ম। লৈ মই ইয়াৰ ওপৰতে অলপমান আলমণ্ড বাদাম আৰু পিস্তা বাদাম মই এড কৰিম ওপৰতে। অকণমান হাতেৰে হেঁচিও দিম যাতে লাগি ধৰে, কাটিলে পিচ পিচ কৰিলে যাতে এৰাই নাহে। একেবাৰে ওপৰতে এনেকৈ দি ৰাখিলে মানে আকৌ বৰফিটো কাটিলে এৰাই যাব। এতিয়া খুব ধুনীয়াকৈ মই মিলাই দিম এইখিনি সমান কৰি। দেখিছেনে খুব ধুনীয়া টেক্সচাৰ হৈছে আৰু খুবেই টেষ্টি হয়। আপোনালোকে ট্ৰাই কৰি চাব, ভাল লাগে। আলহী অতিথি আহিলে দিবলৈও ভাল লাগে, ঘৰতো খাবলৈ মন যায়। অকণমান ঘৰত বনোৱা, দোকানত বনোৱাবোৰ খালে মানে কি হয়, তাত অন্যান্য ৰেচিপিত মানে ঘি ইউজ কৰাৰ পিছত আকৌ সেয়া থাকি গ'লে মানে এনেদৰে দি পেলাই বনাই দিয়ে, তেতিয়া এটা কিবা গোন্ধ এটা আহে ঘিৰ বা তেলৰ।
বেয়া লাগে তেতিয়া খাই। ঘৰতে বনালে একেবাৰে ফ্ৰেছ হয়, খুবেই সোৱাদ হয় আৰু খুব হেল্ডি হয়, যিহেতু মানে আমি এবাৰতেই ইউজ কৰোঁ। যিকোনো বস্তু এটা আমি ভাজিলেও, ঘৰত ভাজা বস্তু এটা বনালেও আমি তেল যে ইউজ কৰোঁ, এবাৰেই ইউজ কৰোঁ। নেক্সট সেইকাৰণে কমাই দিওঁ তেলখিনি, যাতে নেক্সট ইউজ কৰিবলগীয়া নহয় আৰু নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।